ওকে আজি কাৰ্যনিৰ্বাহক সভাত আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰথম সিদ্ধান্তটো হ'ল যে জনজাতিকৰণৰ দাবী এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ। এটা প্ৰতিখন জিলাত আমি বাইক ৰেলী লৈছোঁ আৰু যিহেতু বাজেট অধিৱেশন চলি আছে 28 তাৰিখলৈকে হ'ব, গতিকে আমি গুৱাহাটীত এটা প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ আৰু আমি সদৌ টাইমছনৰ পৰিয়ালৰ পৰিষদো আমি বহাব বিচাৰিছোঁ। গতিকে মাজুলী, কাৰ্বি আংলং, শিলচৰ, বিশ্বনাথ চাৰিআলি, আমাৰ মৰিগাঁও, আমি সকলোতে এখন জিলা পৰ্যায়ত আমি কমিটি বনাব বিচাৰিছোঁ আৰু সদৌ টাইমছ ছাত্ৰ সন্থা যিহেতু এটা ছাত্ৰ সংগঠন, গতিকে ছাত্ৰসকলৰ শৈক্ষিক উত্তৰণৰ কথা চিন্তা কৰাটো খুবেই প্ৰয়োজন। গতিকে সেইকাৰণে এটা শৈক্ষিক কোষ আমি গঠন কৰিব বিচাৰিছোঁ। এইটো হৈছে আমাৰ আজি মূল প্ৰস্তাৱৰ বিষয় আৰু তাৰ লগে লগে আমি লোকসভা ইলেকশ্যনৰ আগত সদৌ টাইমছ ছাত্ৰ সন্থাৰ ভূমিকা এটা সাংঘাতিক ধৰণৰ চৰকাৰ বিপক্ষে যাব, কাৰণ চৰকাৰে প্ৰতিশ্ৰুতি দিলে, প্ৰতিশ্ৰুতি আমাক পূৰণ নকৰিলে। জনজাতিকৰণ দিম বুলি ক'লে জনজাতিকৰণ আমাক নিদিলে। যিবিলাক প্ৰতিশ্ৰুতি যে সকলো প্ৰতিশ্ৰুতি অসাৰ হৈছে, যে চৰকাৰ বিৰুদ্ধে এটা প্ৰবল প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আমি সদৌ টাইমছে গ্ৰহণ কৰোঁ। আপোনালোকৰ মাধ্যমেদি বিজেপি দল আৰু চৰকাৰক আমি এইটো মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে আমাক যোৱা 10টা বছৰত যি প্ৰতাৰণা কৰিলে, যি প্ৰবঞ্চনা কৰিলে, যি বিশ্বাসঘাতকতা কৰিলে, তাৰ প্ৰতিশ্ৰুতি, তাৰ ফল আপোনালোকে নিশ্চয় পাব আৰু এই লোকসভা ইলেকশ্যনত 55 লাখ আহোমৰ ৰাইজে তাৰ প্ৰতিশ্ৰুতি আপোনালোকক দিব। দ্বিতীয় এটা কথালৈ আহিছোঁ যে 2.5 বছৰ অতিক্ৰম কৰিব হ'ল এইখন চৰকাৰ, কিন্তু এইখন চৰকাৰত অন্যান্য অসমৰ জনগোষ্ঠীৰ ৰাইজক যিদৰে একত্ৰিতভাৱে লৈ তেওঁলোকক ৰাজনৈতিক ক্ষমতা দিছে, কিন্তু আহোম জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতাৰণা কৰিছে। 55 লাখ আহোম জনগোষ্ঠী থকা এইখন ৰাজ্যত মাত্ৰ এজন মন্ত্ৰী, কাৰোবাক তোমালোকে 4জন দিছা, কাৰোবাক 3জন দিছা, আমি ক'বলগীয়া নাই। কিন্তু সমন্বয়নৰ ধাৰাটো যদি বৰ্তাই ৰাখিবলগীয়া হয়, সমদৃষ্টিভংগীৰে যদি তোমালোকে কথাবিলাক চাইছা, সমভাৱাপন্নাই যদি তোমালোকে আগবঢ়াব বিচাৰিছা, তেতিয়াহ'লে আহোম জনগোষ্ঠীক কিয় প্ৰতাৰণা কৰিছে? এজন মন্ত্ৰী তোমালোকে বিধানসভাত কিয় দিছে? আৰু কি আমাৰ মন্ত্ৰী হ'ব নালাগে? আৰু কি আমাৰ মন্ত্ৰী হোৱা মানুহৰ যোগ্যতা নাই? গতিকে এই কথাটো আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ মাধ্যমেৰে স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আমাক কিয় 2.5 বছৰে প্ৰতাৰণা কৰা হৈছে, কিয় আমাৰ এজন মাত্ৰ প্ৰতিনিধিক মন্ত্ৰী হিচাপে তাত দিয়া হৈছে, এই প্ৰশ্নটো আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক দিব লাগে। কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত আৰু নিজৰ গাদীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত আহোম জনগোষ্ঠীৰ ৰাইজক কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰে। এইবাৰ লোকসভা ইলেকশ্যনত আহোম জনগোষ্ঠীৰ ৰাইজে সদৌ টাইমছ ছাত্ৰ সন্থাৰ যি নেতৃত্ব, সেই নেতৃত্বক লগত লৈ এক সুস্থিৰ পৰিৱেশৰ মাজত এক গণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ কৰিব। গণতান্ত্ৰিক সিদ্ধান্ত কি? যি আমাক বিশ্বাসঘাতকতা কৰিছে, যি আমাক প্ৰতাৰণা কৰিছে, যি আমাক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি ৰাজনৈতিক টোপ দিছে, ৰাজনৈতিক টোপ দিয়াৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত আহোম জনগোষ্ঠীক যি ৰাজনৈতিকভাৱে পেটে মৰা যি চক্ৰান্ত কৰিছে, অসমৰ সম্পদ আহোম জনগোষ্ঠীৰ ওপৰত বা কাহিনীৰ যি প্ৰক্ৰিয়া চলিছে, ভূমি অধিকাৰৰ পৰা আমাক বঞ্চিত কৰাৰ যি প্ৰক্ৰিয়া চলিছে, তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এইখন চৰকাৰ অনাগত সময়ত এইটো দলক আমি তাৰ উচিত প্ৰত্যুত্তৰ দিম। এই কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সুদূৰ প্ৰকাৰী, আৰু সিদ্ধান্তকেইটা আপোনালোকৰ মাধ্যমেদি অসমৰ ৰাইজক আমি জনাব বিচাৰিছোঁ। তাৰ আগেয়ে মই কেইটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে সদৌ টাইমছ ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা আহোম জনগোষ্ঠীটোৰ উত্তৰণৰ হকে কাম কৰাৰ উপৰিও অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ নিষ্পেষিত নিপীড়িত ৰাইজৰ পক্ষত থাকি আমি কাম কৰি আহিছোঁ।